তুমি আৰু মই এদিন ঘৰ সাজিম মৰম চেনেহেৰে ভৰি পৰিব আমাৰ পজা প্ৰথম কিস্তিৰ চৰকাৰী ধন সোমাল গতিকে পলাই যাওঁ বলা কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা এই আঁচনিৰ অধীনত দেশৰ দৰিদ্ৰ লোকসকলক চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰে বাসগৃহ কেইবাটাও কিস্তিত গৃহ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰদান কৰে ধন সেইদিনাও বহুকেইজন হিতাধিকাৰীৰ মোবাইললৈ আহিল মেছেজ আপোনাৰ একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ 40,000 টকা দিয়া হৈছে তাৰ পাছতেই হিতাধিকাৰীৰ মাজত আনন্দ ইটা ৰদ শিল বালি চিমেণ্ট ইত্যাদি ক্ৰয় কৰাৰ পৰিকল্পনা সকলোৰে কিন্তু তাৰ মাজৰেই 11 গৰাকী হিতাধিকাৰীৰ সৈতে সংঘটিত হ'ল কোনেও কল্পনা কৰিব নোৱাৰা ঘটনা চৰকাৰী ধন লৈ নাইকিয়া হ'ল 11 গৰাকী হিতাধিকাৰীৰ পত্নী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন একাউণ্টত সোমোৱাৰ পাছতেই 11 গৰাকী পুৰুষৰ বুকুত হাতুৰি মাৰি অন্য প্ৰেমিকৰ সৈতে প্ৰেমৰ তাজমহল সাজিবলৈ গুচি গ'ল 11 গৰাকীকৈ মহিলা পত্নীৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি আৰক্ষী থানাত উপস্থিত হ'ল স্বামী উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ জিলাত সংঘটিত হৈছে এই ঘটনা জিলাখনৰ থুটিবাৰী শীতলাপুৰ ৰামনগৰ মেধৌল সহ কেইবাখনো জিলাৰ মুঠ 2350 গৰাকী হিতাধিকাৰীয়ে লাভ কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ প্ৰথম কিস্তিৰ 40,000 টকা কিন্তু তাৰ মাজৰে 11 গৰাকী মহিলাই স্বামীক এৰি চৰকাৰী টকা লৈ প্ৰেমিকৰ সৈতে পলাই যায় এতিয়া কি হ'ব প্ৰথম কিস্তিৰ ধন লাভ কৰি ঘৰ নিৰ্মাণ নকৰিলেতো চৰকাৰে পাছৰ কিস্তিৰ ধন নিদিব গতিকে বাকি কেইটা কিস্তিৰ ধন বন্ধ কৰি ৰাখিছে 11 গৰাকী ব্যক্তিৰ আনফালে প্ৰেমত মগন 11 গৰাকী মহিলাই প্ৰেমিকৰ সৈতে বান্ধিছে প্ৰেমৰ মজবুত বাউণ্ডেৰী নিউজ ডেস্ক খবৰ.com